সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাই আছোঁ মাছৰ আণ্ডাৰ পকৰা। আহকচোন বনাওঁগৈ। এয়া আণ্ডাবোৰ মই ধুই আনি আৰু লগত পিঁয়াজ কাটি ধুনীয়াকৈ ৰাখি দিলোঁ। এইপিনে মই চাউল পিচি লৈছোঁ আৰু এয়া জলকীয়া আৰু জিৰা আৰু হালধি, তাৰপিছত পিঁয়াজ, তাৰপিছত গৰম মছলা, এইপিনে আৰু মাছৰ আণ্ডা চব একেলগে ধুনীয়াকৈ মিহলাই ল'ম আৰু সোৱাদ অনুসাৰে নিমখ দি লৈছোঁ আৰু ধুনীয়াকৈ মিহলাই। আৰু আজি ধনিয়া পাত নাই, নহ'লে ধনিয়া পাত বি দিব লাগে আৰু ভাল লাগে খাবলৈ। আৰু এনেকৈ ধুনীয়াকৈ মই মিহলাই লৈছোঁ। প্ৰথমতে মই মছলা আৰু চাউল পিচি ৰাখিছিলোঁ সেইখিনি মিহলাই ল'লোঁ, তাৰপিছত আণ্ডাখিনি মিহলাই লৈছোঁ আৰু এনেকৈ ধুনীয়াকৈ মিহলাই তাৰপিছত মই পকৰা ভাজিম। আৰু এয়া মই আৰু অলপমান ধুনীয়াকৈ মিহলাই লৈছোঁ। ইপিনে মই গেছত কেৰাহী বহাই আৰু কেৰাহীত তেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাৰপিছত অলপমান হালধি দি দিম। এয়া মই দি দিলোঁ হালধি দিছোঁ যিহেতু আণ্ডা হয়, বেছিকৈ চিটিকি থাকিব, ফুটিব, সেইকাৰণে মই অলপমান হালধি দি মেলি তাৰপিছত আণ্ডাৰ পকৰা দি আছোঁ কেৰাহীত এটা এটাকৈ। সেয়া চাইছেনে বাৰু, দি আছোঁ আৰু ষ্টিমটো মই মিডিয়ামত কৰি লৈছোঁ আৰু এনেকৈ গোটেইখিনি এনেকুৱাকৈ দি ল'ম আৰু দি কিনি ইপিনে ৰঙাকৈ ভাজি ল'ম। আৰু প্ৰথমতে দি লৈছোঁ আৰু হালধি দিছোঁ সেইকাৰণে অলপমান বি ফুটা নাই আৰু চিটিকিও অহা নাই। আৰু এনেকৈ ধুনীয়াকৈ আৰু মই দি লৈছোঁ আৰু 5-6টামান দি লৈ একেলগে এইখিনি ভাজি কিনি পিছত আকৌ আৰু এবাৰ দিব পাৰিম চাগে। এনেকৈ দুবাৰত ভাজি লৈছোঁ গোটেইখিনি আৰু এয়া মই দি আছোঁ আৰু দিয়া শেষ হৈ গ'ল। আৰু এতিয়া আৰু নিদিওঁ ইমানতে, আৰু বেছি দি দিলে উল্টাবলৈ অসুবিধা হৈ যাব পাৰে, সেইকাৰণে ইমানেই দিম, নহ'লে ভাঙি যাব পাৰে। যেতিয়া উল্টাব সময় হ'ব তেতিয়া ভাঙি যাব পাৰে বেছি এগালকৈ দিলে, সেইকাৰণে আৰু দিয়া নাই। এয়া মই এটা এনেকুৱাকৈ মই ধুনীয়াকৈ ইপিট উল্টাই দিছোঁ আৰু এবাৰ উল্টাই দিলে তাৰপিছত আৰু ভাঙিবলৈ ইমান হেৰি নাথাকে, সম্ভৱ নাথাকে। এবাৰ উল্টাই দিয়াৰ পিছত আৰু ধুনীয়াকৈ পকি যায় যে দুটা চাইডে আৰু নেভাঙে। পিছত প্ৰথমবাৰৰ উল্টোৱাটোৱে বহুত অলপমান দিগদাৰী হয়গৈ। তাৰপিছত এনেকুৱা প্ৰচেছত গোটেইখিনি মই উল্টাই দিলোঁ আৰু ৰঙাকৈ ভাজি মই পকৰাখিনি নমাই লৈছোঁ। আৰু এয়া চাক নমাই লৈছোঁ, এনেকুৱাকৈ মুৰমুৰীয়াকৈ ৰঙাকৈ ভাজি লৈছোঁ আৰু চাবলৈ এনেকুৱাকৈ হৈছে। আপোনালোকে কোনে কোনে মাছৰ পকৰা খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু এয়া মাছৰ আণ্ডাৰ পকৰা আৰু এইবোৰৰ লগত দালিৰ লগত ভাত খাই মেলি আমি গুচি গৈছোঁ নদীত গা ধুবলৈ। আৰু প্ৰথমে গৈ কিনি আমি আম টেঙা ধুনীয়াকৈ সানি কিনি কিবা হজমলা, ক'লা নিমখ, জলকীয়াৰ লগত সানি কিনি চবেই মিলি খাই ল'লোঁ। তাৰপিছত গা ধুলোঁ আৰু টেঙা বস্তুটো চবেই মিলি খালে ভাল লাগে, সেইকাৰণে আজি চবেই মিলি কিনি খাই আছোঁ। সেইখন নদী দেখি পাইছে আৰু ধুনীয়াকৈ খাই মেলি তাৰপিছত আমাৰ টেঙা খোৱা হৈ গ'ল, আম টেঙা। আৰু ইপিনে আমি গুচি গ'লোঁ নদীত গা ধুবলৈ। ইপিনে মোৰ বেটা গা ধুই আছে আৰু সি লগত লাইফ জেকেট বি পিন্ধি লৈছে আৰু এয়া সাঁতুৰি আছে। মই গৈছিলোঁ গা ধুবলৈ আৰু কাপোৰ ধুবলৈ, ভাত খাই মেলি উলিয়াই গ'লোঁ আৰু 1টামান বজাত গ'লোঁ। আৰু এয়া মই গা ধুই আছোঁ আৰু বেটা গা ধুই আছে, দুজনে সাঁতুৰি আছোঁ। সাঁতুৰি মেলি আৰু গা ধুওঁতে বহুত ভাল লাগিলে আৰু গৰম বহুত দিছিলে, সেইকাৰণে গুচি গ'লোঁ আৰু গা ধুবলৈ। গা ধুই কিনি বহুত ভাল লাগিছিলে, পানীৰ পৰা উঠিবই মন যোৱা আৰু পানী বহুত ঠাণ্ডা, গা ধুবলৈ বহুত ভাল আৰু ভালে লাগিলে। ধুনীয়াকৈ গা ধুলোঁ, চুলি শ্বেম্পু কৰিলোঁ আৰু গৰমত গা ধুবলৈ বহুত ভাল লাগে। আপোনালোকে কোনে কোনে নদীত গা ধুই ভাল পায় কমেণ্ট কৰি জনাব। আৰু গৰমৰ দিনত যিমান টাউনৰ মানুহ আছে চবে গুচি যায় নদীলৈ আৰু কিছুমানে তাতে কিবা টেবুল কিবাকিবি লৈ কিনি ধুনীয়াকৈ বহি খাই মেলি তাৰপিছত গা ধুই মেলি বহি আছে। চকী টেবুল চব লৈ কিনি বহি থাকে সিহঁতে আৰু ধুনীয়াকৈ চাহ জেগাত সিহঁতে বহি লয় আৰু এনেকুৱাকৈ সিহঁতে পূৰা এনজয় কৰি আহেগৈ।